আমগুৰি চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন। চাহ জনগোষ্ঠী মৰ্চা শিৱসাগৰ জিলা সমিতি আৰু আমগুৰি মণ্ডলৰ উদ্যোগত আৰু আমগুৰি, বৰবাম, হালুৱাটিং, বাগজা, ন, টিফুক, বৰশিলা, দেওপানী, লাদৈগড় আৰু বৰুৱা চাহ বাগিচাৰ ৰাইজৰ সহযোগত আমগুৰি চাহ বাগিচাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, পিছতেই কৰমতী বৃন্দৰ দ্বাৰা যাৱা জাগৰণ, সন্ধিয়ালৈ মাংগলিক নিয়মেৰে ডালকটা আৰু অনা কাৰ্যসূচী অনুষ্ঠিত হয়। নিশালৈ অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠান আৰু পূজা অৰ্চনা অনুষ্ঠিত হয়। নাজিৰা বা হাফিজ আলী ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। অসমৰ সৰ্বজন বিদিত যে আমি বিশেষকৈ চাহ জনগোষ্ঠীৰ কৰম পৰৱটো হ'ল আমাৰ হিয়াৰ আমঠু। সেইটো আমি চাহ জনগোষ্ঠী মৰ্চা শিৱসাগৰ জিলা সমিতি, আমগুৰি গ্ৰাম্য মণ্ডল আৰু আমগুৰি বাগিচাৰ আতিথ্যত আমি দুদিনীয়া কাৰ্যসূচীৰে কৰম উৎসৱী আমি পালন কৰিব লৈছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। পতাকা উত্তোলনৰ পিছত আমাৰ যি ধৰ্মীয় অনুষ্ঠান আছে, কৰম পূজা কৰা, ডালনাৰ পৰা তাক আৰতি কৰা, এইবিলাক তাৰ আজি গোটেই আখৰা আজি হ'ব, গোটেই ৰাতি জাগৰণ হ'ব। জাগৰণৰ পিছত আমি কাইলৈ আমি বিসৰ্জন কৰিম, যিটোক আমি আচলতে আমি গাঢ়া ভাতা অনুষ্ঠান বুলি কওঁ। গাঢ়া ভাতা অনুষ্ঠান হ'ব। তাৰ পিছত আমি প্ৰায় 6টা বজাত আমি 600গৰাকী শিল্পীৰে আমি এক প্ৰদৰ্শনী নৃত্য, ঝুমুৰ নৃত্য আমি প্ৰদৰ্শন কৰিম, য'ত উপস্থিত থাকিব আমাৰ সকলোৰে প্ৰিয় কামাখ্যা প্ৰসাদ আচাৰ্য ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰীযুত ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, যাৰ মানে নেতৃত্বত, যাৰ পৃষ্ঠপোষকতাত আজি এই চাহ জনগোষ্ঠীক এক ডাঙৰ আমাক আজি উপহাৰ স্বৰূপে আমগুৰিবাসীক দিছে। আমি তেখেতক আজি এই সুযোগতে আমি তেখেতক ধন্যবাদো জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেত এজন ভাল সমাজকৰ্মী। আমি আমগুৰিবাসী ৰাইজে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম এই অনুষ্ঠানত আমাৰ এই অঞ্চলত থকা সকলো ৰাইজে যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগ কৰক। য'ত আমি ঝাৰখণ্ডৰ পৰা অৰ্জুন লাকৰা কালি উপস্থিত হ'ব, অৰ্জুন লাকৰাই অনুষ্ঠান কৰিব। স্থানীয় শিল্পীও প্ৰায় আমাৰ বহুকেইজন শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। এই গোটেইখিনি শিল্পী থাকিব, আমাৰ স্থানীয় শিল্পীসকলো থাকিব আৰু আমাৰ যিবিলাক গণ্যমান্য ব্যক্তি আছে, ধৰক চাহ জনগোষ্ঠীৰ সমাজখনক উন্নয়নৰ স্বাৰ্থত বহু অৱদান আগবঢ়োৱা শিক্ষকসকল হওক, প্ৰাক্তন খেলুৱৈ বা অন্যান্য দিশত সমাজৰ কাৰণে কাম কৰা সকলোকে আমি সন্মান জনাম। আমি তাত কোনো দলগত চোৱা নাই, আমি কোনো জাতি ধৰ্মৰ কথা নাই। যিখিনি মানুহ চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰিছে, সমাজখনৰ কাৰণে কাম কৰিছে, আমি সকলোকে কালি এই উৎসৱতে আমি কৰম পৰৱত আমি সম্বৰ্ধনা জনোৱাৰ এটা কাৰ্যসূচী আমি লৈছোঁ। আমি বৰ বিশেষ কাৰ্যসূচী নাই লোৱা, যদিও আমি অৰ্জুন লাকৰাক ইয়াত মাতিছোঁ। অৰ্জুন লাকৰা সকলোৰে এতিয়া প্ৰিয় হৈ আছে। অৰ্জুন লাকৰাৰ গীত সকলোৱে শুনিব আৰু ৰাইজক আমি ইয়াত উপস্থিত থাকি শান্তি শৃংখলা বজাই ৰাখি উপস্থিত থাকিবলৈ আমি আহ্বান জনাইছোঁ।